দশম শ্ৰেণী ত্ৰিভুজ অনুশীলনী 6.4 8 নম্বৰৰ প্ৰশ্নটো আজি সমাধান কৰিম। প্ৰশ্নত দিয়া আছে যে ABC আৰু BDE দুটা সমবাহু ত্ৰিভুজ আৰু BC বাহুৰ মধ্যবিন্দু D ABC আৰু BDE ত্ৰিভুজ দুটা কালিৰ অনুপাত কি হ'ব? চাৰিটা অপশ্যন দিয়া আছে, এই চাৰিটাৰ ভিতৰত কোনটো অপশ্যন হ'ব আমি বিচাৰি উলিয়াব লাগে। প্ৰথমতে এই চিত্ৰটো বুজি লওঁ। এইটো হৈছে ABC এটা সমবাহু ত্ৰিভুজ আৰু D বিন্দুটো হৈছে BCৰ মধ্যবিন্দু। তেন্তে সেই BDক লৈ আৰু এটা সমবাহু ত্ৰিভুজ বনোৱা হ'ল BDE। তেন্তে এই দুটা সমবাহু ত্ৰিভুজৰ কালিৰ অনুপাত কি হ'ব সেইটো আমি বিচাৰি উলিয়াব লাগে। ABC সমবাহু ত্ৰিভুজ ধৰা হ'ল AB = BC = AC = A, অৰ্থাৎ এই তিনিটা বাহুৰ যোগ A। আকৌ D হৈছে BCৰ মধ্যবিন্দু। D যদি BCৰ মধ্যবিন্দু হয় তেন্তে BD হৈ যাব BCৰ হাফ। BD = হাফ BC। তো সমবাহু ত্ৰিভুজৰ কালিৰ সূত্ৰ হৈছে √3/4²। এতিয়া যদি আমি দুটা ত্ৰিভুজৰ কালিৰ অনুপাত উলিয়াওঁ তেন্তে ABCৰ কালি আৰু BDEৰ কালি √3/4² √3/4² এই হৈছে ডাঙৰ ত্ৰিভুজৰ সেইটো A² আৰু সৰু ত্ৰিভুজৰ বাবে এইটো হৈ যাব তাৰ বাহু, অৰ্থাৎ কিমান আছিলে 1/2 BC, অৰ্থাৎ 1/2 A হৈ যাব। √3/4 1/2 A²। √3/4 আমি ইয়াতে কাটি দিব পাৰিম। তেন্তে ইয়াত তলত থাকি যাব কি A² আৰু ইয়াত হৈ যাব 1² 1 2² 4 4A²। আমি জানো যে এনেকৈ তলত যদি ভগ্নাংশ থাকে তেতিয়াহ'লে এই 4টো গৈ ওপৰত ইটো স্কুৱেৰ লগত ইনটু হৈ যাব। তেতিয়াহ'লে হৈ যাব 4A² / A²। A² কাট খাব, এইটো 1² আছিলে। তেন্তে কি ওলালে ৰেচিঅ'টো 4:1। তাৰমানে ইহঁতৰ কালিৰ অনুপাত 4:1। তেন্তে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব? এইটো C 4:1। এইটো আমাৰ শুদ্ধ উত্তৰ।